সপ্ত বৈকুণ্ঠলৈ পৰিণত হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। ঐতিহ্যমণ্ডিত বৰনামঘৰত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি তৃতীয় দিন। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত আয়োজন কৰা হৈছে 5 দিনীয়া সদৌ অসম ভাওনা সমাৰোহ। প্ৰতিযোগিতাত প্ৰত্যেক দিনাই প্ৰদৰ্শন কৰা হৈছে দুখনকৈ ভাওনা। আজিও বিয়লি 4 বজাৰ পৰা 8 বজালৈ এখন আৰু 8:30 বজাৰ পৰা 12:30 বজালৈ এখন প্ৰদৰ্শন কৰা হ'ব। আজি যোৰহাটৰ গোপালদেৱ শিল্পী সমাজে শংখধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ আৰু নিশা 8:30 বজাত যোৰহাটৰ হাতীগড় চাহ বাগিচাৰ নৱ অংকুৰণ শিল্পী সমাজে উপস্থাপন কৰিব অম্বাৰ দেহত্যাগ এই নাট দুখনি। আৰু অসম লাইভ 24 NRD গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসৰ বিশেষ উদ্যোগত এই ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। মূলতঃ ভাওনাক নতুন প্ৰজন্মৰ মাজলৈ অধিক শক্তিশালীভাৱে লৈ যোৱাৰ লগতে ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এইখিনি লৈছে নৃপেন দাসে। আৰু নৃপেন দাসক এতিয়া ধন্যবাদ জনাইছে ভক্তপ্ৰাণ ৰাইজে, কাৰণ একেলগে 5টা দিনত 10খনকৈ ভাওনা উপভোগ কৰিব পাৰিছে। ভাওনাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে 1 লাখ টকা আৰু স্বৰ্গীয় উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আছে 50,000 টকা আৰু ডাক্তৰ বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটা, লগতে তৃতীয় পুৰস্কাৰ আছে ৰজনী বৰা সোঁৱৰণী বঁটা আৰু নগদ 25,000 টকা। আজি তৃতীয়টো দিন ভাওনা। এতিয়া এই ভাওনাত এতিয়া উজনি অসমৰ আগশাৰীৰ যিকেইটা আগশাৰীৰ ভাওনা দল আছে, সেই আগশাৰীৰ ভাওনা দলকেইটাই অংশগ্ৰহণ কৰিছে। আচলতে এই ভাওনা সমাৰোহখন অংশগ্ৰহণ কৰিব বিচাৰিছিল 50তকৈ অধিক দলে। আমি এতিয়া পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ আছে, আমাৰ সতীৰ্থ সুমন্ত মাধৱ। সুমন্ত, আপোনাৰ ওচৰলৈ আহিছোঁ। সুমন্ত, বৰ্তমান কেনে পৰিৱেশ তাত? সুমন্ত যদি আপুনি শুনিব পাৰিছে। হয় ৰাজীৱ, শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত আমি সকলোৱে বৈকুণ্ঠপুৰী বুলি কওঁ, আৰু আজি সপ্ত বৈকুণ্ঠলৈ পৰিণত হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। প্ৰথমে মই এটা বিশেষ পৰিৱেশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহৰ আজি গৌৰৱ উজ্জ্বল দ্বিতীয়টো দিন আমি আপোনালোকৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। এইদৰেই আজিৰ দিনটোতো আচলতে দুটাকৈ দৰ্শনীৰে ইয়াত এই বিশেষ প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে। আৰু আটাইতকৈ ভাল লগা কথা এয়াই যে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ সোঁত বৰ্তমান দেখিবলৈ পোৱা গৈছে। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আমি পোনে পোনে আপোনালোকক বৰ্তমান চলি থকা সেই ভাওনাখনৰ কিয়দাংশ দেখুৱাইছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে ভাওনাৰ ৰীতি শুদ্ধতা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই থৈ যোৱা পদাংক অনুসৰণ কৰি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নৃপেন দাসৰ উদ্যোগত এই ভাওনা প্ৰতিযোগিতাখনি বৰ্তমান অনুষ্ঠিত হৈ আছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ প্ৰজন্মক ভাওনা সংস্কৃতিৰ সৈতে জড়িত কৰাই দিয়াৰ স্বাৰ্থতেই আৰু ভাওনা সংস্কৃতিক উত্তৰ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে নৃপেন দাসে। আৰু বৰ্তমান চলি থকা এই ভাওনাখনিৰ মাজতে আমি আপোনালোকক উপস্থিত জনতাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আচলতে ভকতপ্ৰাণ যিসকল বৈষ্ণৱ, সেই বৈষ্ণৱসকলৰ আগমন ঘটা পৰিলক্ষিত হৈছে। গায়ন বায়ন আধ্যাত্মিক পৰিৱেশ, সেই পৰিৱেশৰ মাজতে আমি আপোনালোকক এই মুহূৰ্তৰ সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। চাৰিওফালে কেমেৰাৰ লেন্সেৰে ঢুকি পোৱালৈকে কেৱল মানুহ আৰু মানুহ। বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ প্ৰজন্মক আচলতে ভাওনাৰ সৈতে চিনাকি কৰাই দিয়াৰ এয়া হৈছে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অনবদ্য প্ৰয়াস। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ভাওনা ভাগি যিহেতু খুব সুন্দৰকৈ বৰ্তমান চলি আছে, কেমেৰাৰ লেন্সেৰে ঢুকি পোৱালৈকে কেৱল মানুহ আৰু মানুহ দেখিবলৈ পোৱা গৈছে। আমি এবাৰ বাহিৰ ভাগলৈ আপোনালোকক যাম আৰু চাৰিওফালে মই অকণমান পৰিৱেশটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিছে জনতাৰ, আৰু মেঘৰ জৰিয়তে মই বৰ্তমান আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। আমি এবাৰ বাহিৰ ভাগলৈ ওলাই যাম আৰু অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়ালৈ আহিছে, যদিহে অকণমান মন্তব্য ল'ব পাৰোঁ। বৰদেউতা ক'ৰ পৰা আহিছে? অসম লাইভৰ উদ্যোগত ভাওনা সমাৰোহ হৈ আছে, খুব ধুনীয়া ভাওনা হৈছে, কি ক'ব বিচাৰিব? এতিয়া বৰ্তমান চলি থকা অৱস্থাটো আমি অতি সুন্দৰ দেখিছোঁ। ভাওনা বৰ ধুনীয়া হৈছে, তাৰ মাজত আৰু অন্যৰ কথা নাজানো, আমি ভাল দেখিছোঁ কিন্তু। আৰু এয়াই হৈছে আমাৰ প্ৰয়াস। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত যি ভাওনা সমাৰোহখনি বৰ্তমান চলি আছে, সেই সমাৰোহখনিত বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। আৰু ঢেকীয়াখোৱা
গাঁওবাসীৰ যি সঁহাৰি সেই সঁহাৰিয়ে আমাক সঁচাকৈ আপ্লুত কৰিছে। কেমেৰা লেন্সত ইতিমধ্যে আপোনালোকে দেখিছে কিমান সংখ্যক লোকৰ সমাগম ঘটিছে। এইবাৰ এটা বিশেষ দৃশ্য মই দেখুৱাব বিচাৰিম। আমি প্ৰেক্ষাগৃহৰ পৰা অকণমান বাহিৰ ভাগলৈ ওলাই আহিব বিচাৰিছোঁ। এতিয়াও জনতাৰ সমাগম ঘটি আছে। আমি আমাৰ বিপৰীত দিশে যাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ লোকসকল বৰ্তমান আহি আছে আৰু এইবাৰ মই অসমদেৱ 24 আৰু NRD গ্ৰুপৰ সৌজন্যত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু ঢেকীয়াখোৱাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা ভাওনা সমাৰোহভাগীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানটোলৈ আহিছোঁ। আৰু এইদৰে এখেতসকল আয়তীসকলে বৰ্তমান আচলতে আপ্যায়নৰ দায়িত্বত আছে। আপোনালোকৰ ঘৰ ওচৰতে? ওচৰতে। সকলোৱে দেখিছোঁ খুব সুন্দৰকৈ আপোনালোকে আপ্যায়ন কৰিছে, চাহ একাপ দিছে, বিস্কুটেৰে সৈতে আচলতে অতিথিসকলে সুধিছে। গতিকে আপোনালোকে পাল পাতি লৈছে নেকি? কেনেকৈ হৈছে, নিয়মটো কেনেকুৱা? আমাৰ এনেকৈ চুবুৰী ৱাই হৈছে, চুবুৰী 10জনীকৈ এনেকৈ আমাক দিছে। আমি চুবুৰী ৱাই যাই আহিছোঁ সকলো। কষ্ট হোৱা যেন লাগিছে? নাই লগা, ভালহে লাগিছে ইয়াত আহি পেলাই। কষ্ট অনুভৱ হোৱাই নাই একোকে। অঁ হয়। আৰু এয়া হৈছে আয়তীসকল। আমি অকণমান আপোনাৰ কাষলৈ আহিছোঁ। ক্ষীৰ খুব ধুনীয়াকৈ দি আছে। কেনেকৈ পাল পাতি লৈছে আপোনালোকে? আমি এদিন পাল পাতি লৈছোঁ আৰু এনেকৈ দি আছোঁ মিলামিলিকৈ। হয়। কিমান এতিয়ালৈকে কিমান সংখ্যক লোকক আপোনালোকে এয়া পৰিৱেশন দিছোঁ? প্ৰায় হ'ল আৰু 100মান এতিয়ালৈকে হৈছে আৰু। ঠিক আছে। আৰু এই কাৰ্যালয়টো অতিকে গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ পৰাই আচলতে এখেতসকলে প্ৰতিটো চুবুৰীৰ মহিলাসকলে পাল পাতি লৈছে আৰু তেওঁলোকৰ দায়িত্বসমূহ খুব সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছে। আমি অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি আপোনালোকক সেই পৰিৱেশটো দেখুৱাইছোঁ। অসমদেৱ 24 আৰু NRD গ্ৰুপৰ এয়া হৈছে অনবদ্য প্ৰয়াস। জনতাৰ সমাগম আমি দেখুৱাইছোঁ। হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে। এই প্ৰয়াসক লৈ কি ক'ব? খুব সুন্দৰ ভাওনা হৈছে, ৰাইজে কৈছে। বৰ ধুনীয়া সুন্দৰ পৰিৱেশ। অসমদেৱ 24 আৰু NRD গ্ৰুপৰ অধীনত আৰু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত যি আমাৰ ভাওনা প্ৰতিযোগিতা হৈছে, ইয়াত আহোৰাতটো আপুনি ভক্তৰ সমাগম দেখিবলৈ পাইছে। আৰু তেখেতৰ পিতৃৰ সোঁৱৰণত যি আমাৰ ভাওনা প্ৰতিযোগিতা তেখেতে ইয়াত আমাৰ পাতিবলৈ আয়োজন কৰিছে। তেখেতৰ এই আমাৰ শংকৰ মাধৱৰ যি সৃষ্টিৰাজি সমাজৰ মাজত আগুৱাবলৈ যি প্ৰচেষ্টা কৰিছে, তেখেতৰ এই প্ৰচেষ্টাক আমি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ঢেকীয়াখোৱাবাসী ৰাইজৰ পৰা তেখেতক আশীষ কামনা কৰি আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেখেতে এই আমাৰ যি ধৰ্মৰাজি, আমাৰ এই যে আমাৰ ভাওনা সংস্কৃতি সমাজৰ মাজত দেখুওৱা যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক আমি হেলা ৰঙে তেখেতৰ আমি গ্ৰহণ কৰিছোঁ। আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ কৰ্ম আৰু আগবাঢ়ি যাওক। আৰু এনেকৈ আমাৰ এই মাধৱ গুৰুজনাৰ অৰিহণাৰে আমাৰ ধৰ্মৰ যি আমাৰ ভাওনা সংস্কৃতি আছে এইখিনি আৰু সৰ্বপ্ৰচাৰ হওক, সবৰে মংগল হওক। সেইকাৰণে তাৰ আমি তেখেতৰ পৰিয়ালবৰ্গ NRD গ্ৰুপৰ সমূহ কৰ্মকৰ্তালৈ আমি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমূহ ভক্তবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমদেৱ 24 আৰু NRD গ্ৰুপৰ CMD নৃপেন দাসক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু প্ৰিয় দৰ্শক, আমি প্ৰথমে কৈছিলোঁ যে জোনদা আমাৰ সৈতে এছ'চিয়েট এডিটৰ জোনজ্যোতি দত্তবৰা আছে। ভাওনাৰ ৰীতিশুদ্ধতা আৰু উত্তৰ প্ৰজন্মৰ মাজত ভাওনা সংস্কৃতিটোক বিয়পাই দিয়াৰ এটা অনবদ্য প্ৰয়াস অসমদেৱ 24ৰ উদ্যোগত হৈ আছে। থুলমূল কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কেইদিনীয়াকৈ চলিব, কি পুৰস্কাৰ থাকিব, সেই সকলোখিনি সবিস্তাৰে জানিব বিচাৰিছোঁ। ধন্যবাদ সুমন্ত। ইতিমধ্যে গম পাইছে যে ৰাইজে আজি 3 দিন হ'ল, বিগত 3 দিন ধৰি ঢেকীয়াখোৱা বৰনামঘৰত অসম লাইভ আৰু NRDৰ সৌজন্যত ভাওনা প্ৰতিযোগিতা চলি আছে। 10টা টিমে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আজি তৃতীয় দিন, আৰু তৃতীয় দিন দেখিছে যে যথেষ্ট সংখ্যক ভাওনা চাবৰ কাৰণে যথেষ্ট সংখ্যক দৰ্শক আহিছে বা লোক আহিছে বা ভাওনা প্ৰেমী আহিছে। গতিকে এইটো খুব আনন্দৰ বিষয়। এইখিনিতে আমি বিশেষভাৱে ধন্যবাদ জনাব লাগিব মই কৰ্মচাৰী হৈও আমাৰ CMD নৃপেন দাস আৰু ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি দাস আৰু তেখেতসকলৰ যি উদ্যোগ বা তেখেতসকলৰ যি প্ৰচেষ্টা অসমৰ ভাওনা সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি উদ্যোগ লৈছে, সেই উদ্যোগৰ আমি শলাগ লৈছোঁ, ধন্যবাদ লৈছোঁ। আৰু ঢেকীয়াখোৱাবাসীয়ে শলাগ লৈছে, অসমবাসীয়ে শলাগ লৈছে। ইতিমধ্যে আমাক বহুজনে এই বিষয়ত কৈছে। কিন্তু এইখিনিতে যদি আমি কওঁ যে আজি তৃতীয় দিন, ইতিমধ্যে প্ৰথমটো দলৰ ভাওনা প্ৰতিযোগিতা চলি আছে। আৰু আমি যদি চাওঁ যে আমি এই ভাওনা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দল, দ্বিতীয় শ্ৰেষ্ঠ দল, তৃতীয় শ্ৰেষ্ঠ দলৰ উপৰি বিভিন্ন শিতানত প্ৰায় 24টাকৈ আমি পুৰস্কাৰ ৰাখিছোঁ। আমি বিভিন্ন শিতানত 24টা পুৰস্কাৰ ৰাখিছোঁ আৰু এই পুৰস্কাৰ বিতৰণ কৰা হ'ব। যিহেতু 19 তাৰিখে ভাওনা প্ৰতিযোগিতা সমাপ্ত হ'ব আৰু 20 তাৰিখে পুৱা 11 বজাত আমাৰ CMD নৃপেন দাসৰ উপস্থিতিত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। বিশিষ্ট ব্যক্তিগণ থাকিব, ধৰ্মপ্ৰাণ লোক থাকিব আৰু এটা সুন্দৰ অনুষ্ঠান হ'ব ইয়াৰ প্ৰাংগণতে। আৰু সেইদিনাখনক বিজয়ী 3টা দলক পুৰস্কৃত কৰাৰ লগতে আৰু অন্যান্য শিতানত 24টাকৈ আমি পুৰস্কাৰ প্ৰদান কৰিম। আৰু ইতিমধ্যে সেই অনুষ্ঠানত আমি কৈছোঁ যে CMD নৃপেন দাস ডাঙৰীয়া উপস্থিত থাকিব, বিভিন্ন ভক্তগণ উপস্থিত থাকিব। আৰু বাকী আৰু দুদিন যিহেতু আছে এই ভাওনা মহোৎসৱত, আমি আশা কৰিছোঁ বা আমি আহ্বান কৰিছোঁ যে আপোনালোক আহক, ভাওনা প্ৰদৰ্শন কৰক। ইতিমধ্যে আমি গম পাইছোঁ ডিব্ৰুগড়ৰ পৰা
আহিছে, লখিমপুৰৰ পৰা আহিছে, মাজুলীৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে। গতিকে বিভিন্ন প্ৰান্তৰ পৰা, উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাওনা প্ৰেমী আহি ইয়াত উপস্থিত হৈছে। সকলোৱে খুব সুন্দৰকৈ ভাওনা প্ৰদৰ্শন তেওঁলোকে ভাওনা চাইছে, উপভোগ কৰিছে। গতিকে এইটো এটা খুব আনন্দৰ আশাব্যঞ্জক বিষয় যে ভাওনা সংস্কৃতিয়ে এটা নতুন ৰূপত গঢ় লৈ উঠিছে। গতিকে এই ভাওনা যিসমূহ ইয়াত প্ৰদৰ্শিত হ'ব, এইবোৰ অসম লাইভৰ যোগেদি আমি ভাদ মাহত আমি সম্প্ৰচাৰ কৰিম। আটাইকেইটা ভাওনা দলৰ ভাওনা প্ৰদৰ্শন সম্প্ৰচাৰ কৰা হ'ব। গতিকে আমি এটা ভাওনাক লৈ আমি এটা নতুন কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। জোনদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰাটো অকণমান ঘূৰাব মেঘে। আৰু এয়া হৈছে পৰিৱেশ, বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ আগমন ঘটিছে আৰু এই পৰিৱেশটোৰ বাবে আচলতে আমি এই প্ৰয়াস হাতত লৈছোঁ। উত্তৰ প্ৰজন্মক লৈ সকলো ইয়ালৈ আহিছে। উত্তৰ প্ৰজন্মৰ সৈতে ভাওনা সংস্কৃতিক চিনাকি কৰাই দিয়াটোৱে হৈছে আমাৰ মূল উদ্দেশ্য। আমি এজন বিশেষ দৰ্শক আহিছে, প্ৰথমে অসম লাইভ 24 তৰফৰ পৰা আপোনাক শ্ৰদ্ধা নিবেদিছোঁ। আমি এটা বিশেষ প্ৰয়াস লৈছোঁ যে উত্তৰ প্ৰজন্মক ভাওনা সংস্কৃতিৰ সৈতে চিনাকি কৰাই দিব লাগে। আপুনি সন্তানক লগত লৈ আহিছে, খুব ধুনীয়া। এই পৰিৱেশটোৰ কাৰণে আচলতে আমাৰ এই প্ৰয়াস। গতিকে আপুনি কি ক'ব বিচাৰিব? ভাল লাগে এনেকুৱা অসমৰ বিশেষকৈ কলা সংস্কৃতি কিছুমান আজিকালি বহিৰাগত কিছুমানৰ কাৰণেতো বহুত বস্তু বিনষ্ট হৈ গৈছে। এনেকুৱা এটা অনুষ্ঠান প্ৰয়োজনেই হৈছে কি এনেকুৱা অনুষ্ঠানবিলাকে বিশেষকৈ ভাওনা সংস্কৃতিটো আমাৰ আপাৰ আছামৰ ফালে জীয়াই আছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। এতিয়া বিশেষকৈ ভাওনা আমাৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ বিশেষকৈ এইকেইখন ডিষ্ট্ৰিক্টতে বেছি হৈ থাকে ভাওনা। আৰু মহাপুৰুষৰ এইটো এটা আপুৰুগীয়া সৃষ্টি, এইটো বাচি থাকিব লাগে। আৰু আমাৰ পূৰ্বপুৰুষসকলে যেনেকৈ চলাই নিছিলে আমাৰ অদূৰ ভৱিষ্যতলৈও তেনেকৈ চলি থাকক। কণমানিজনী অকণমান নামটো জানিব বিচাৰিছোঁ। তোমাৰ নামটো? My name is Susani Sakya. চানিয়া, আগতে ভাওনা চাইছানে? Saisu. চাইছা? ঠিক আছে। আৰু উত্তৰ প্ৰজন্মক ভাওনাৰ ৰীতি শুদ্ধতা সন্দৰ্ভত আচলতে আগবঢ়াই দিয়াৰ বাবেই এই প্ৰয়াস। ৰাজীৱ, ইয়াৰ জৰিয়তে মই পৰিৱেশ দেখুৱালোঁ। ধন্যবাদ জনাইছোঁ আপোনাক সুমন্ত। খুব সুন্দৰ। পৰৱৰ্তী বুলেটিনসমূহত পুনৰ আমি পোনপটীয়াকৈ সম্প্ৰচাৰ দেখুৱাম।